এটা বসুদেৱে দেৱৰ্ষি নাৰদক কৈছে যে হে দেৱৰ্ষি নাৰদ, যে মোক তুমি ভাগৱত ধৰ্মৰ বিষয়ে কোৱা। ভয়লো হৈ কৃতাৰ্থ যদি ঋষি মহাশয়, তথাপিতো পুছু ভাগৱত ধৰ্মচয়। পৰম শ্ৰদ্ধায়ে যাক শুনিলে মাত্ৰক, দুৰ্ঘোৰ সংসাৰ দুখ তৰে সৰ্বলোক। দেৱৰ মায়ে মোহ ভৈল মোৰ মন, পুত্ৰ কামে কৃষ্ণক কৰিলো আৰাধন। যে মই পুত্ৰক, কৃষ্ণক পুত্ৰ হিচাপে পাবৰ কাৰণে আৰাধনা কৰিছিলো। তাক নাবানছিলো যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়, তাক নাবানছিলো পূৰ্বে পুত্ৰক আশায়। তেওঁক মই ইষ্টদেৱ হিচাপে আৰাধনা কৰিবলৈ মই নিবিচাৰিলো, মই পুত্ৰ হিচাপে পাবৰ কাৰণেহে কি কৰিলো, আৰাধনা কৰিলো। তুহিলা কৃষ্ণক তুমি যিমত ভকতি, আমাক দিওক সেই উপায় সম্প্ৰতি। তুমি যেনেকৈ দাসীৰ পুত্ৰৰ পৰা গৈ আজি পাৰিষদ হলাগৈ ভকতিৰ বলত, আৰু সেই ভকতিৰ বীজটো তুমি এতিয়া মোক দিয়া। অ যেবে বসুদেৱ হেন পুছিলা হৰিষি, অ হৰি স্মৰি পাইলা প্ৰীতি পাছে দেৱ ঋষি। পুলকিত তনু মন মিলিল আহ্লাদ, পাছে বসুদেৱক কৰিলা সাধুবাদ। অ নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য বুদ্ধি সাৰ কৰিলা নিশ্চয়। অ পুছিলা পৰম ভাগৱত ধৰ্মযত, যাহাক স্মৰণ हुए প্ৰবৃত্ত জগত। শুনে বা ভনে বা স্মৰণে নতুবা আদৰে, আনব গাৱনিত জীৱা অভিনন্দা কৰে। ও দেৱ বিশ্ব দুহক প্ৰবৃত্ত কৰে অতি, হেন ধৰ্ম শুনিব তোমাৰ ভৈল মতি। শ্ৰৱণ কীৰ্তনে যাৰ সিজে পুণ্যগণ, সোমৰাইলা মোক আজি হেন নাৰায়ণ। কিনো উপকাৰ কৰিলা মহাশয়, অ জানিলো ভৈলে কমোৰ মহাভাগ্যোদয়। অ যিটো কথা মুহূৰ্ত পুছিলা মহামতি, আৰু ইতিহাস এক শুনিও সম্প্ৰতি। তুমি মোক যিটো প্ৰশ্ন কৰিলা, সেই প্ৰশ্নটো মই এটি ইয়াত এটা নিবিনৱ সংবাদ, এটি উপাখ্যান। নাৰদে এতিয়া এটি নিবিনৱ সংবাদ, এটি উপাখ্যান তেওঁক কব। গতিকে যিটো কথা তুমি শুনিলা, তাক মই এটি কাহিনীৰ মাধ্যমেৰে তোমাক কম। এতিয়া এই কাহিনীটো কবলৈ আৰম্ভ কৰিব। অনৱ সিদ্ধ সমেনি নিমি ৰাজাৰ সংবাদ, শ্ৰৱণ মাতকে মনে মিলিবে আহ্লাদ। শুনা সেই কথা তুমি থিৰ কৰি মন, ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপম। গতিকে মই তোমাক নিবি ৰজাৰ সংবাদ, এই সংবাদৰ মাধ্যমেদি তুমি সোধা যিটো প্ৰশ্ন উত্তৰ তুমি তাতে পাবা, আৰু সেইটো মই তোমাক কম। অস্বয়ম্ভুৰ সুতপ্ৰিয় বত মহাশয়, আছিল অগ্নিঘ্ন নামে তাহানত নয়। অগ্নিধৰ পুত্ৰ ভৈলা নাভি নৰপতি, নাভিৰত নয় ভৈলা ঋষভ সুমতি।
ও বাসুদেৱ অংশে আশী ভৈলা অৱতাৰ কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ তাত হন্তে উপজিল পুত্ৰ একশত শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভাগৱত যাৰ নামে খ্যাত বৈল ভাৰত বৰিষ দেশয় বিষয় সুখ বিস্তাৰ সদৃশ তৰুণ কালতে মাধৱক মনে ধৰি এক মনে তপোবন আৰধিলা হৰি তিনি জন্মে পাইলা তেহু ভগৱন্ত গতি আৰু নৱজন ভৈলা নৱ বৰ্ষপতি একাধিক 80 জন ভৈলা দ্বিজ পাই থাকিল লোকত কৰ্ম কাণ্ড প্ৰৱতাই ভৈলা মহাসিদ্ধ তত্ত্ব জ্ঞানী নৱজন ঈশ্বৰ কৃষ্ণক মাত কৰে নিৰূপণ ও হবে দিগম বৰ আত্মা বিদ্যা বিশাৰদ তা সম্বাৰ নাম শুনা হোয়া নিশবদ কবি হবি অন্তৰিক্ষ চতুৰ্থ প্ৰবুদ্ধ অপৰ পিপলায়ন অবিহুত শুদ্ধ দুৰ্মিল সমস কৰ ভাজন নৱম এহে নৱ সিদ্ধ হৰি ভকত পৰম ইটো স্থূল সূক্ষ্ম ৰূপ বিশ্ব চৰাচৰ হবে নাৰায়ণময় দেখে নিৰন্তৰ কিন্তু আপোনাত হনতে নুহে ব্ৰেতিৰে ক অদেখিয়া ভ্ৰমণিত হবে জগত জগত যতে ক সুৰ সিদ্ধ সাধ্য যক্ষ গন্ধৱ কিন্নৰ নৰনাগ শংকৰ চাৰণ বিদ্যাধৰ সৰ্বদা ভমিয়া ফুৰে তা সম্বাৰ পুৰে অগমন কৰণিত নিত্য গোলোক নগৰে ও কাহাতো কিঞ্চিত মনে নাহি আশকতি হে আকাশে সংসাৰ হবে অবাধিত গতি ঋষি গণ সমেত নিমি ৰাজা মহাশয় কৰে মহাযজ্ঞৱাতি আনন্দ হৃদয় ভৈলা নৱ সিদ্ধ সেহি সভাত প্ৰৱেশ সূৰ্য সমজলে হবে দিগম্বৰ বেশ মহাভাগৱত হবে অকস্মাত আইলা দেখিয়া সভাৰ লোক বিস্ময়ক পাইলা অকৰজোৰ কৰে অতি সচকিত মতি গুৰু পুৰোহিত সমেত উঠিলা নিপতি ও মূৰ্তি ধৰি অগণি কুণ্ডৰ ভৈলা বাজ সিদ্ধ সমস্তক সাদৰিলা সামৰাজ আচাৰ্য ঋতিজ সব যজ্ঞ কাৰ্য এৰি কৰিলা শুশ্ৰূষা সিদ্ধ সমস্তকে বেৰহি অসাধু সংগে সবাৰো নিৰ্মল ভৈলামতী সঘনে উপজে কৃষ্ণ চৰণত ৰতি বিনা অলংকাৰে কৰে শৰীৰত দীপিতি তা সম্বাৰ দেখি আনি মীৰ মহাপ্ৰীতি কৰিলা বাসনে বসাই চৰণত পূজা প্ৰণামী বিনান্ত কীৰ্তনজৰি কৰি ৰাজা অপৰম ভকত তা সম্বাক জানি মনে আয়াসনে বসায়া ৰংগে পূজিলা চৰণে এই কবি হবিক প্ৰমুখ্য কৰি নৱসিদ্ধই তেওঁলোকে গৈ নিমি ৰজাৰ ৰাজসভাত প্ৰৱেশ কৰিলে আৰু নিমি ৰজায়ো যজ্ঞ কৰি আছিল আৰু তেওঁলোকক দেখি পেলাই আঠে বেঠে আসন দি তেওঁলোক যে মহাভাগৱত তেওঁ ধৰিব পাৰিলে আৰু তেওঁ কি কৰিছে তেওঁৰ দ্বাৰা ভাগৱত ধৰ্মৰ বিষয়ে জানিবলৈ উৎসুক হৈছে আৰু তেওঁ কেইটামান প্ৰশ্ন কৰিছে 9টা প্ৰশ্ন তেওঁ কৰিছে যে হে মহাভাগৱত যে মই আপোনালোকক
কেইটামান প্ৰশ্ন সুধিম বা মোৰ মনে জানিবৰ ইচ্ছা প্ৰকাশ কৰিছে এটা প্ৰশ্নকেইটা কি বুলি ক'লে প্ৰশ্নকেইটা কি বুলি সুধিছে কোনোবা ৰহস্য ধৰ্ম কহিউক তাক জাত তুষ্ট হয়া কৃষ্ণ দেন্ত আপোনাক তাক জানি বাক যদি যোগ্য হওঁ আমি তেবে কহি উক বোলো সবাক প্ৰণামী কোন ভাগৱত ধৰ্ম ভক্তি বোলে কাক কোন মায়া কোনবা উপায়ে তৰে তাক কাক বুলি ব্ৰহ্ম কৰ্ম যোগ কাৰণাম অৱতৰি কেশৱে কৰন্ত কোন কাম কোন যোগ ধৰ্ম অভক্তৰ কোন গতি এহি নৱগোটা প্ৰশ্ন পুছিলা নিপতি তুমি মোক ৰহস্য ধৰ্মৰ বিষয়ে কোৱা ভাগৱত ধৰ্ম ভক্তি ধৰ্ম কাক বোলে কোনটো মায়া আৰু মায়াৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো কি কাক ব্ৰহ্ম কৰ্ম যোগ বুলি কোৱা হয় আৰু যোগ ধৰ্ম আৰু অভক্তৰ কেনেকুৱা গতি হয় এই 9টা প্ৰশ্ন তেওঁ নৱসিদ্ধক কৰিলে আৰু এতিয়া সন্তসকলে কি কৰিব এই নৱসিদ্ধই এই ৰজাৰ 9টি প্ৰশ্নৰ উত্তৰ দিব কি বুলি কৈছে পাঠৰ মাজলৈ যাওঁ অনাৰদ বদতি শুনা বসুদেৱ সন্ত এহি মতে নিমিজেবে প্ৰশ্ন কৰি লন্ত শুনি সিদ্ধ হবে মহা প্ৰীতিকল ভিলা ৰীতি যশ দশনী পতিক প্ৰশংসিলা অৰ্থাৎ ভাগৱত ধৰ্মৰ বিষয়ে যে তেওঁ সুধিলে এওঁলোকৰ মনত আনন্দ লাগিলে কাৰণ আপুনি যদি শ্ৰদ্ধা সহকাৰে জানিব বিচাৰে ভক্তজনৰ আনন্দ লাগিব নালাগে বাৰু লাগিব এইকাৰণে তেওঁ আনন্দত আৰু তেওঁক প্ৰশংসা কৰিলে অপ্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ শুনা মহাৰাজা কহো কথা সাৰতৰ প্ৰথমতে কবিয়ে উত্তৰ দিছে যিটো হব লোকৱাতি মুহে অন্ধ পায় পুত দ্বাৰা দেহতকে আকুল সদায় সি খবৰ একো কালে নুগুচয় ভয় যাবে কৃষ্ণ পদ্মা বুজে সেৱা নকৰ কি বুলি ক'লে তেওঁ এই ৰাজা যে যিসকলে যিটো হব লোক আদি মুহে অন্ধ প্ৰায় অন্ধ মুহ এতিয়া কাম কুদ লোভ মুহ এতিয়া আমি চকু থাকিলে আমি ভাবো এওঁলোক অন্ধ নহয় চকু থাকিও অন্ধ বুলি কৈছে ইয়াত হয়নে এতিয়া ধৃতৰাষ্ট্ৰ কি অন্ধ আছিল পুত্ৰান্ধ মুহান্ধ এতিয়া সংসাৰী মাৰ্গৰ লোকসকলো তেনেকৈ পুত্ৰ কন্যা সংসাৰত তেওঁলোক অন্ধ পায় পুত্ৰ দ্বাৰা দেহতেহে আকুল সদায় দেহ শৰীৰটোত কি খালে ভাল পাম মানুহৰ চিন্তা কোনটো কি খালে ভাল পাম অন্নময় কোষ প্ৰাণময় কোষ মই মৰিম নেকি মনোময় কোষ যিটোকে মনেৰে কৰিব বিচাৰে সেইটোকে কয় কিন্তু জ্ঞান আৰু বিজ্ঞানময় কোষত তেওঁলোক প্ৰৱেশ কৰিব নিবিচাৰে এতিয়া যে মই আগতে ক'লো ল'ৰা ছোৱালীয়ে কথা নুশুনে যদি আপোনাৰ সন্তান আছিল আপোনাৰ ল'ৰাটোৱে কথা শুনিব লাগিছিল সি গৰু ছাগলীতকৈও অধম নে কুকুৰ মেকুৰীতকৈও অধম নে
আপোনাৰ ঘৰত যদি পোহনীয়া কুকুৰ এটা চাবচোন, সি কিমান জ্ঞানী। ল'ৰাটো যদি সিমান জ্ঞানী হ'লহেঁতেন। কাৰণটো কি বাৰু? কাৰণটো সেইটোৱেই, আজিকালি সকলোতকে বেছিকে ভয় লগা বস্তুটোৱেই হ'ল পুত্ৰ। দেউতাকে যদি বেছিকে ভয় লাগিছে এটা বস্তুলৈ লাগে, সেইটো হ'ল নিজৰ পুতেকলৈ ভয় লাগে, যিসকলে আধ্যাত্মিক জগতত প্ৰৱেশ কৰা নাই। এইটোকে কৈছে যে নুগুচয় ভয়, যিসকল পুত্ৰান্ধ, মোহান্ধ, গৃহান্ধ। এই ঘৰটো কি বাৰু? এটা বাকচৰ নিচিনা নহয় জানো? আমি যদি আছাম টাইপৰ ঘৰ এটা বনাইছো, তাত টাইলছ নালাগে, মাৰ্বল পাথৰ লগাইছো, সি কি বাৰু? এটা বাকচ। তাৰ মাজত যেতিয়া ৰাতি দৰ্জা সোপা মাৰি দিব, লাইটটো যেতিয়া নুমুৱাই দিব, আপুনি যেতিয়া বিচনাখনত শুই পৰিব, সাৰ পালে ভালেই, যদি সাৰ নাপায় সেইটো বা আকৌ ধুনীয়া, যদি আপুনি খুব ধুনীয়া ঘৰ এটা বনাইছে, জানিব আপুনি কাৰোবাক শোষণ কৰিব লগা হৈছে। এই ভাৰতবৰ্ষত আজি তাৰিখত কিমান লাখ শিশুৱে, 6 লাখ শিশুৱে খাবলৈ নাপায় মৰিছে বুলি কৈছে। আৰু তেনেকুৱা ভাৰতবৰ্ষত যদি আমি কোটি 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 টকাৰ মালিক হৈছো, তেতিয়াহ'লে আপুনি জানিব সেইসকলে মানুহক শোষণ কৰি ৰাজআট্টালিকা বনাইছে। এইটো খাটাং। আপুনি যদি বিলাসী গাড়ী এখন লৈছে, আপুনি জানিব সেই গাড়ীখন হয়তো নিজৰ মূৰৰ ঘাম মাটিত পেলাই চমৰ পইচা নহয়। এই গোটেই কথাবিলাক, দুই শ্ৰেণীৰ মানুহ আছে। এক শ্ৰেণীৰ মানুহ হ'ল বস্তুবাদী, এক শ্ৰেণীৰ মানুহ হ'ল ভাৱবাদী। ভাৱবাদী মানুহে সংসাৰখন বিষ্ঠা দেখে, আৰু তেওঁলোকে পুত্ৰ সন্তান এইবিলাক সকলোবিলাক ঈশ্বৰৰ ওপৰত অৰ্পণ কৰে। ঘৰ, ধন, টকা পইচা সমস্তবিলাক কৃষ্ণৰ চৰণত সমৰ্পিত কৰে। আৰু সেইকাৰণে তেওঁলোকে অসৎ উপায়ৰ ধন গৃহস্থী সংসাৰখনত প্ৰৱেশ নকৰায়। মূৰৰ ঘাম মাটিত পেলাই সৎ ন্যায় উপাৰ্জিত ধন। আৰু তেওঁলোকৰ পুত্ৰ কন্যাক কাক অৰ্পণ কৰে? ভগৱানক। আৰু তেওঁলোকৰ সন্তানে কথা শুনে। প্ৰথম সুখ কি বাৰু? প্ৰথম সুখ কি বাৰু? সুখ সুখ বুলি মানুহ বলিয়া নেদেখা সুখৰ মুখ, সুখ বিচাৰোতে পায় সংসাৰত দুখৰ উপৰি দুখ। এতিয়া মানুহৰ বহুত কিবা কিবি হৈছে। চুইচ দিছে, পানী পাইছে, চুইচ দিছে, সব বস্তু পাইছে, চুইচ দিছে, ওপৰলৈ উঠি গৈছে, চুইচ দিছে, তললৈ নামি আহিছে। ইমান সুবিধা। বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ যুগত মানুহৰ সুখেই সুখ। সুখ বিচাৰোতে মানুহে কি পাইছে এতিয়া? কেৱল দুখ। মহিলাই এতিয়া সন্তানে জন্ম দিব নোৱাৰে। প্ৰসৱত সন্তান জন্ম নহয়। আগৰ বিশ্ব ব্ৰহ্মাণ্ডৰ যিমানবিলাক জীৱ জন্তু আছে, সকলোবিলাকে প্ৰকৃতিৰ নিয়ম মতে চলিছে। হাজাৰ হাজাৰ কোটি কোটি জীৱ জন্তু হৈ জন্ম আছে, কোনো চিকিৎসাৰ প্ৰয়োজন নাই। কিন্তু মানুহক সন্তান স্থিতি হোৱাৰ দিনাখনিৰ পৰা মৃত্যু পৰ্যন্তলৈকে কেৱল ডাক্তৰ, ঔষধ, ডাক্তৰ, ঔষধ, ডাক্তৰ, ঔষধ, চিকিৎসা। মৃত্যু হয়। দ্বিতীয় সুখ, প্ৰথম সুখ হ'ল নিৰোগী দেহা। যি মানুহৰ বেমাৰ নাই, সেই মানুহৰ ভয় নাই। মৃত্যু ভয়টো আছে, কিন্তু ভকতৰ আকৌ মৃত্যু ভয় নাই। মৃত্যু ভয়। ৰোগগ্ৰস্ত মানুহ। সুখ নাই, সুখ নাই, কত ধাৰুৱাৰ অনুমাত্ৰ সুখ নাই, চিৰ ৰোগীয়াৰ। সুখ নাই যিটো সদা গোচৰত ফুৰে, মাতৃৰ অসুখে যদি পুত্ৰ থাকে দূৰে। সুখ আছেনে? আৰু আটাইতকৈ ডাঙৰ এটা সুখ নাই এতিয়া,
দ্বিতীয় সুখ হল বাধ্য পুত্ৰ বাধ্য কন্যা যি ল'ৰা ছোৱালীয়ে মাক দেউতাকৰ কথা শুনে গাঁওখনত সেইজনেই মহাজন ধনী মানুহ যি ল'ৰা ছোৱালীয়ে বাধ্য মাক দেউতাকৰ কথা শুনে আৰু যদি নুশুনে তেনেহলে এইটো ভয় হাছতীয়া ধনকিটা খতম কৰি দিব গাড়ীখন নি ভাঙি পেলাব মটৰচাইকেলখন বা ক'ত খুনা মাৰি দিব হাছতীয়া ধনকিটা বা ক'ত উৰুৱাই থৈ আহিব এইটোকে কৈছে যে বেছি পুত্ৰৰ দুখ নেদেখা দুৰ্যোধনৰ নিচিনা দুৰ্যোধনে যিমান ভুল কৰিলে ধৃতৰাষ্ট্ৰই কিন্তু নাই দেখা মুহান্ধ পুত্ৰান্ধ যেতিয়া 100 পুত্ৰ ধ্বংস হৈ গ'ল যেতিয়া গৈ তেওঁ আশ্ৰমত আছিলে গৈ এজন ভক্তই সুধিছিল ধৃতৰাষ্ট্ৰক এই যে হস্তিনাৰ ৰাজ সিংহাসন ধ্বংস হৈ গ'ল 100 পুত্ৰ ধ্বংস হৈ গ'ল আপুনি এটা শব্দত কওকচোন বাৰু কিহৰ বাবে উপলব্ধি কৰিছিল নে কিবা তা ধৃতৰাষ্ট্ৰই কৈছিল এটা মাত্ৰ শব্দ মোহ মই পুত্ৰৰ মোহত পৰিছিলো সেই কাৰণে মই হিতাহিত জ্ঞান দুৰ্পদিক বস্ত্ৰ হৰণ কৰোতেও কিন্তু মই মাত মাতিব পৰা নাছিলো গতি তেনেকুৱা যদি আমাৰ সংসাৰত কাবাৰ হৈছে হেতুতকে ভয় নাই বুলি কৈছে ঘৰ সংসাৰ বিলাকত যিমান বিলাক ডাঙৰ ডাঙৰ ফ্ল্যাট বনাইছে আৰসিসি বিল্ডিং বনাইছে ভূমিকম্প যিদিনাখনি আহিছে সেইদিনাখনি সেইকণ সময়ত কি হয় বাৰু সৰু খোৱা দেৱতা গুটেকিটা এটা কথা হল কি এই সংসাৰখনত মই কৈছো বস্তুবাদী যিবিলাক মানুহ যিবিলাকে বস্তুবাদী মানুহবিলাকে কেৱল ৰাতিপুৱাৰ পৰা গধূলিলৈকে এই বস্তুবাদী মানুহবিলাকে দৌৰি ফুৰে কেৱল দৌৰি ফুৰে জড় বস্তুৰ পাছে পাছে তেওঁলোকৰ জীৱনত ভয় থাকে তেনেকুৱা কাহিনী আপোনালোকে বহুত পাইছে বাতৰি কাকতত লৰাটো মেট্ৰিক পৰীক্ষা দিছে বলেৰো এখন লৈ গৈছে লখিমপুৰ টাউনৰ মই দুটামান ঘটনা কথা কৈ আছো লগত বন্ধু কেইটামান বহুৱাই লৈ গ'ল ফূৰ্তি কৰিলে খুনা মাৰিলে জন্মদিনত বলেৰো উপহাৰ দিছিল কিমান টকা পিটিব লাগিব এজন সাধাৰণ কৰ্মচাৰী আৰু বলেৰোটো গলেই লৰাটো চিৰজীৱনৰ কাৰণে এটা লৰা তেনেকুৱা ঘটনা বহুত দেখিবলৈ পোৱা যায় গতিকে বাধ্যপুত্ৰ বাধ্য কন্যা দ্বিতীয় সুখ তৃতীয় সুখ সুচৰিত্ৰা ভাৰ্যা ধৰ্মপৰায়ণা ভাৰ্যা যিখন ঘৰত লক্ষিতী দুটা আছে ধৰ্মপৰায়ণা ভাৰ্যা আছে সেইখন ঘৰৰ সমান সুখী কোনো নাই ধৰ্মপৰায়ণা ভাৰ্যা স্বামী ভক্তি কৰে ৰামচন্দ্ৰ যে ৰামৰ মন্দিৰ হৈছে নহয় ৰামৰ দৰ্শনৰ কথা কিন্তু কোনেও ভাবে এতিয়া ভাৰতত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হল সীতাৰ মূৰ্তি ৰামৰ মূৰ্তি লক্ষ্মণৰ মূৰ্তি প্ৰতিষ্ঠা হৈছে পইচা দিলে ৰাম মন্দিৰ আপোনাৰ ঘৰতে পাই যাবহি পেকেট সিস্টেম ঘৰতে আপুনি ৰাম মন্দিৰ পূজা কৰিব পাৰিব কিন্তু ৰামৰ দৰ্শনটোৰ কথা কোনোবাই ভাবে কেতিয়াবা সীতাৰ ধৰ্মপৰায়ণা সতীৰ যিটো দৰ্শন কোনোবাই ভাবে ৰামৰ লগত 14 বছৰ বনবাসলৈ গ'ল মাটিত শয়ন কৰিলে মাটিৰ পাত্ৰত খালে মাটিত গেৰুৱা কাপোৰ পিন্ধিলে ফলমূল ভক্ষণ কৰিলে কেই বছৰ 14 বছৰ
আৰু মোৰ ভাৰ্যাগৰাকীয়ে মোক সদায় কয় আপুনি ধুনীয়া ঘৰ এটা বনাব নোৱাৰিলে আৰু জীৱনত। মই তেতিয়া তেওঁক কওঁ জগতৰ পৰিবাৰ ৰজাৰ বোৱাৰী ৰজাৰ জীয়ৰীয়ে যদি বনৰ মাজত কাঁইটৰ মাজত 14 বছৰ বনবাস খাটিব পাৰে, তুমিওতো অকমান কষ্ট ভোগ কৰিব পাৰিবা। গতিকে মই মাতৃসকলক কওঁ, নাৰীসকলক, টকা লাগে, টকা লাগে আমাক, স্বামী ভক্তি নাপাহৰিবা। জীৱনত যদি প্ৰথম মালাডাল পিন্ধাইছা স্বামীক পিন্ধোৱা। স্বামী তোমাৰ আৰাধ্য দেৱতা। তুমি যিমান মাৰ্বল পাথৰ বনাই নিদিয়া, স্বৰ্ণলংকা ৰাৱণৰ, স্বৰ্ণলংকা আজি আছে জানো? নাই। টকাই কোনোদিন কাহানিও কেতিয়াও মানুহৰ জীৱন ৰক্ষা কৰিব নোৱাৰে আৰু শান্তি প্ৰদান কৰিব নোৱাৰে, যদিহে স্বামী আৰু স্ত্ৰী ধৰ্মপৰায়ণা অতিথিপৰায়ণা নহয়। সেইকাৰণে ধৰ্মপৰায়ণা ভাৰ্যাৰ গৰ্ভতে ধৰ্মপৰায়ণা পুত্ৰৰ জন্ম হ'ব। APJ আব্দুল কালামৰ মাতৃ কিমান ধৰ্মপৰায়ণা আছিল। নৰেন্দ্ৰ মোদীৰ মাতৃ কিমান ধৰ্মপৰায়ণা। জ্যোতিপ্ৰসাদৰ মাতৃ, বিষ্ণুপ্ৰসাদ ৰাভাৰ মাতৃ। যে কীৰ্তন পুথিখন ৰচনা কৰি প্ৰচাৰ কৰিছিলে কোনে? জ্যোতিপ্ৰসাদৰ আইতাকে। কীৰ্তন ছপাশালত দি অসমত প্ৰচাৰ কৰা ব্যক্তিজন হ'ল জ্যোতিপ্ৰসাদৰ পৰিয়ালটো। ধৰ্মপৰায়ণ। আৰু চতুৰ্থ সুখ হ'ল নদীৰ পৰা আঁতৰত থকা বানপানীৰ পৰা। যি বানপানী পাইছে সিহে গম পাইছে। আৰু পঞ্চম সুখ হ'ল ৰজাৰ তলত বসবাস কৰা। ৰজা যদি ভাল হয় প্ৰজাৰ সুখ হয়। ৰজা যদি হৰিভক্তি পৰায়ণ হয় প্ৰজাৰ সুখ হয়। ৰামচন্দ্ৰই ধ্ৰুৱাক গুৰুত্ব দিছিল। ধ্ৰুৱাই এটা কথাৰ কাৰণে সীতাক বনবাসলৈ পঠিয়াই দিছিল, প্ৰজা হিতকৰ কাৰণে। অপবাদ। আৰু সেই ৰামচন্দ্ৰই গেৰুৱা কাপোৰ পিন্ধিছিল, 14 বছৰ বনবাস খাটিছিল, পিতৃসত্য পালন কৰিছিল। উত্তমৰো উত্তম পুত্ৰ ৰামচন্দ্ৰ। প্ৰজাক পুত্ৰবৎ পালন কৰিছিল। আৰু সেইখন ৰাম ৰাজ্যৰে সপোন দেখিছিল মহামানৱ মহাত্মা গান্ধীয়ে ভাৰতবৰ্ষত, যে মোৰ ভাৰতবৰ্ষৰ ৰাম ৰাজ্য হওক। আৰু আজি ভাৰতবৰ্ষত 6 লাখ শিশুৱে খাবলে নাপায় মৃত্যু হৈছে। অলপ আগত মই ৰেলত আহোঁতে এটা বাতৰি চাই আছিলো। তেওঁলোকৰ সমীক্ষাত ওলাইছে ভাৰতবৰ্ষত 6 লাখ শিশুৱে খাবলে নাপায় মৃত্যু কাকুৱালি লৈছে। আৰু আমাৰ ৰজা মহাৰজাৰ বিলাকে কোটি 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 টকা ঘটি পেলাই আমোদ প্ৰমোদ কৰিছে। গতিকে সুশাসকৰ তলত বাস কৰাটো হ'ল এটা খুব ভাল। গতিকে ৰজা প্ৰজা